মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই গায়ত্ৰী মেম আৰু ই কক্সাৰ আজি ক্লাছটোলৈ তোমালোকক স্বাগতম জনাইছো আমি আজি শিকিম দশম শ্ৰেণীৰ গণিতৰ বাস্তৱ সংখ্যাৰ প্ৰথম অধ্যায় পাৰ্ট 6 আমি পাৰ্ট 5 ত কি কৰিছিলো 1.2 অনুশীলনীখিনি কৰিছিলো আৰু তাৰ এতিয়া বাকি থকাখিনি আৰম্ভ কৰিম নে কোৱেশ্চন নম্বৰ 5 লৈকে আমি কৰিছিলো ন এতিয়া আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম মনত আছে নে বাৰু কথাবিলাক এতিয়া আমাৰ প্ৰথম আমাক কি দিছে 7 into 11 into 13 plus 13 আৰু 7 6 5 4 3 2 1 into 5 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰিবলৈ দিছে ইহঁত কিটা কিয় জানে যৌগিক সংখ্যা হৈছে এতিয়া চোৱা প্ৰথমটো আমি লওঁ 7 into 11 into 13 plus কিমান 13 হৈছে এতিয়া চোৱা এই বিতৰণ বিধি পঢ়িছিলা নহয় বিতৰণ ক্লাস 8 ত পঢ়িছিলা নাই এটা বিতৰণ হৈ আছে আমাৰ কমনটো কি আছে 13 টো কমন হৈ আছে 13 টো মই লৈ আহিলো তেতিয়া ইয়াত কি থাকি গল 7 into 11 into ইয়াৰ ঠাইত কি থাকি যাব 1 প্লাস এই 13 টোৰ লগত একো নাই মানে কি আছে কি পূৰণ হৈ আছে 1 এটা পূৰণ হৈ আছে গতিকে এটো কি আহিব এটা 1 আহিলে ইকুৱেল টু আমি পালো 13 তে ভিতৰখিনি কৰা 7 আৰু 11 77 পূৰণ 1 77 যোগ 1 তাৰমানে মই পালো 13 into কিমান 78 এটা সো 78 ক যদি মই বিশ্লেষণ কৰো কিমান আহিব 2 2 3 গুণ 6 1 কলে 2 9 গুণ 18 3 গুণ 3 3 3 গুণ 9 2 2 ৰে কৰোতে 2 3 গুণ 6 1 কলে 18 2 9 গুণ 18 3 ৰে কৰিলে 3 গুণ 3 3 3 গুণ 9 তাৰমানে মই আগো কি পালো 13 into 2 into 3 into 13 তাৰমানে 2 into 3 into কিমান পালোগে মই আলটিমেটলি 13 স্কয়াৰ কিন্তু তোমালোকে মৌলিক সংখ্যাত কি পাইছিলা মৌলিক সংখ্যা মই যদি एग्जांपल এটা মৌলিক সংখ্যা মই 11 11 যদি তুমি কৰা কি আহে অকল 1 into কি আহিব অকল 11 এটো আহিব লাগিছিল কিন্তু ইয়াত আহিলগে কি আমাৰ এই সংখ্যাটোৰ কাৰণে আমাৰ কি আহিলগে 2 into 3 into 13 স্কয়াৰ তাব দেখিছানে কিমানখিনি হল দেখিছা মৌলিক সংখ্যা আমি যদি উৎপাদক বিশ্লেষণ কৰো কিমানটা উৎপাদক আহিলে ইয়াৰ গতিকে ই কোনো কাৰণত মৌলিক হ'ব নোৱাৰে ই কি সংখ্যা এটা হ'ব লাগিব যৌগিক সংখ্যা কমা যৌগিক সংখ্যা কাৰণটো বুজি পাইছা যৌগিক সংখ্যা হৈছে এটা আমি সেকেন্ড অংকটো কৰিম 7 into 6 into 5 into 4 3 2 1 plus 5 এটো কৰো আমি 7 into 6 into 5 into 4 into 3 into 2 into 1 plus কিমান দিছে 5 দিছে তে আমি এটো চেক কৰিম হেতু কি কিয় কাৰণে যৌগিক বুলি আমাক প্ৰশ্ন দিছে এতিয়া চোৱা ইয়াতো কি আছে কমন 5 আছে নে কিহত পূৰণ হৈ আছে মাজত যোগচিন আছে বিতৰণ বিধি আকৌ কি কমন লম মই 5 কমন ললো কিমান থাকিলে 7 into 6 ইয়াৰ ঠাইত 1 আমি নিলিখিলেও 1 টো সবতে থাকে into 1 প্লাস ইয়াত কি থাকি যাব 5 টো উলিয়াই লৈ আহিলো মই ইয়াত কি থাকি যাব 1 থাকি যাব 5 ভিতৰখিনি কৰা এতিয়া 6 7 গুণ 42 4 3 গুণ 12 12 2 গুণ 24 আৰু একটা আছে একে চেঞ্জ নহয় একো প্লাস 1 তাৰমানে আমি কিমান পালো 5 এটো মাল্টিপ্লাই কৰা 42 আৰু 24 4 2 গুণ 8 4 4 গুণ 16 4 4 2 গুণ 8 8 6 6 10 0 1 8 1 9 1 10 তাৰমানে আমি কিমান পালো 1008 প্লাস কিমান 1 হৈছে তাৰমানে মই কি পালো 5 into 1009 এটো এটা মৌলিক সংখ্যা এটো এটা মৌলিক সংখ্যা কিন্তু কিহৰ কাৰণে মৌলিক উৎপাদক পালো এই সংখ্যাটোৰহে মৌলিক উৎপাদক পালো হয় না নহয় তাৰমানে এই সংখ্যাটো এটা কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব বুজি পাইছা নে হা দেখুৱা ধৰিব পাৰিছা নে বুজি পাইছা নেক্সট কোৱেশ্চনটো চাও আমি এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ এখন ফিল্ডৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ কিমান সময় লাগে 18 মিনিট
লাগে য'ত একেটা ঘূৰণতে ৰবি লাগে 12 মিনিট কোন ফাৰ্ষ্ট যায় ৰবি নে সোনিয়া ৰবি যায় ন তাৰপিছত চোৱা ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰিলে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটো লগ লাগিব তোমালোকে ষ্টাৰ্টিং পইণ্টটো একেই দুইটা আৰম্ভ কৰিলে সোনিয়াটো লাহে লাহে যায় ৰবি আগতে যায় এনেকেতো গৈ কোনোবা এটা সময় আকৌ লগ লাগিব কিমান সময়ৰ পিছত লগ লাগিব তোমাক সেইটো উলিয়াবলৈ দিছে কি উলিয়াম আমি কিমান মিনিট পিছত লগ লাগিব কিমান মিনিট 18 12 তো পাৰ হৈ যাবই লাগিব তাৰমানে আমি 18 আৰু 12 কি উলিয়াম আমি লসাগু উলিয়াম কিহৰ লসাগু 18 আৰু 12 এতিয়া চোৱা 18 আৰু 12 আমি লসাগু উলিয়াম 18 মৌলিক উৎপাদক লিখিলে আমাৰ 2 × 18 3 3 × 9 তাৰমানে 18 ইকুৱেল টু মই কি পাম 2 × 3 × 3 2 ইনটু কিমান পালো মই 3 স্কয়াৰ আৰু ইটো কিমান আছিল ৰবিটো 12 12 কৰা 2 6 গুণ 12 2 3 গুণ 6 তাৰ মানে আমি কিমান পালো 2 × 2 × 3 2 স্কয়াৰ × 3 এতেকে লসাগু সাধাৰণ উৎপাদকৰ কি ক্ষুদ্ৰতম ঘাত বৃহত্তম ঘাত ল'ব লাগিব আমাক লসাগু কৈছে না বৃহত্তম ঘাত তাৰ মানে ইয়াৰ সাধাৰণ উৎপাদক 2 আছে ইয়াৰ 1 ইয়াৰ 2 2 স্কয়াৰ 3 দুইটাতে আছে কিন্তু আমাৰ বৃহত্তম ঘাত 3 স্কয়াৰ 2 টো লম 4 × 9 তাৰ মানে কিমান আহিব 36 মিনিট তাৰ মানে সোনিয়া আৰু ৰবি আৰম্ভণিৰ বিন্দুটো পাবলৈ কিমান সময় লাগিব 36 মিনিট সময় লাগিব এতেকে 36 মিনিট পাছত দুয়োজন আৰম্ভণিৰ বিন্দুটো লগ বুজি পাইছানে ক্লিয়াৰ হৈছে নেক্সট অংকটো আমাৰ কি দিছে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 20 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে তাৰমানে যদি আমি থিয় কৰাও লাইন কৰাম আমি কেইজনৰ কৰিব পাৰো 15 জনৰ বনাব পাৰো লাইন 20 জনৰ বনাব পাৰো আৰু 25 জনৰ বনাব পাৰো তেনেহলে তাত কিমান সৈনিক আছে তাৰমানে এই তিনিটাৰে সেই যিমান সৈনিক থাকিব সিহঁতক কি হ'ব ধুনীয়াকে হৰণ যাব তাৰমানে এই তিনিটা সংখ্যাৰে সেই সংখ্যাটো হৰণ যাব লাগিব যিমান সৈনিক আছে তাৰমানে মই যদি ধৰো সৈনিক x আছে x জন সৈনিক আছে সেই x ক 15ৰেও হৰণ যাব 20ৰেও হৰণ যাব আৰু 25ৰেও হৰণ যাব এনেকুৱা কি সংখ্যা হ'ব যিটো তিনিটাৰে হৰণ যায় কি হ'ব কোৱাচোন হৰণ যাব যিটো এই তিনিটা সংখ্যাৰ হৰণ যাব লাগিব এটা এটাকে তাৰমানে 15ৰেও যাব 20ৰেও যাব আৰু 25ৰেও যাব কি সংখ্যা হ'ব হেতু এই সংখ্যা কিটাৰ লসাগু হ'ব লসাগুটো তিনিটা সংখ্যাৰে আমি সেপাৰেটকে হৰণ কৰিলে সুন্দৰকে কি হ'ব হৰণ যাব তাৰ মানে ভাগশেষ কি হ'ব 0 এক্স্যাক্টলি ডিভিজিবল হ'ব তাৰ মানে ভাগশেষ আমাৰ শূন্য থাকিব বুজি পাইছানে এতিয়া গতিকে আমি 15 20 আৰু 25ৰ কি উলিয়াম লসাগু উলিয়াম আহা আমি এতিয়া লসাগু উলিয়াম 15 20 আৰু 25ৰ 15 মৌলিক উৎপাদক লিখিলা 3 * কি আহিব 5 নেক্সট আহিল আমাৰ 20 2 * কিমান আহে 10 আকৌ 10ক কৰিলে 2 * 5 তাৰমানে 2 2 গুণ 4 4 5 গুণ কিমান আহিলে 20 আহিলে ইকুৱেল টু 2 স্কয়াৰ ইনটু কি লিখিম 5 নেক্সট আহিলে কিমান আছিলে 25 25 ৰটো জানাই 5 * কিমান 5 that means 5 স্কয়াৰ এতেকে লসাগু কিমান হ'ব সিহঁতৰ মৌলিক উৎপাদক বিলাকৰ বৃহত্তম ঘাত 2 স্কয়াৰ এটা আহিব তোমাৰ 2 ইয়াতটো নাই থকা নথকা বুলি আমাৰ ইয়াত কমনৰ কথা নাই সাধাৰণ বুলি কথা নাই 2 স্কয়াৰ আহিলে সৰুটো পৰা লিখিছো নেক্সট আহিব তোমাৰ 3 টো কৰবাৰ আছে নে নাই অকলে এটা আছে 3 5 ত চোৱা নেক্সট 5 ৰ ইয়াৰ এটা ঘাত ইয়াত কেটা ঘাত দুটা তাৰ মানে ইয়াত কি আহিলে 5 স্কয়াৰ বুজি পাইছানে এটো আহিলে তোমাৰ কিহৰ কাৰণে আহিল 3 * 5 2 স্কয়াৰ * 5 5 স্কয়াৰ প্ৰথমতে মই 2 টুক যদি লও 2 অকল ইয়াতে আছে 2 স্কয়াৰ আছে গতিকে ই আহিলে তাৰ পিছত 3 টো 3 অকলে আছে
ই 3 আহিলে নেক্সট 5 যেহেতু কমন একেইটাত আছে কিন্তু ইহঁতৰ ঘাতকেইটা কি কি এটো আৰু এটো 1 1 গতিকে হাইয়েষ্ট ঘাতটো আহিব 2 থকাটো তাৰমানে মই কিমান পালো 4 * 3 * 25 এটা 25 4 গুণ কিমান এটুকে এটুকে পূৰণ কৰিলে কিমান পাম মই 100 পূৰণ 3 তাৰমানে কিমান 300 আৰু তুমি কৰিলে গম পাবা 300 টো 15ৰেও হৰণ যায় 20ৰেও হৰণ যায় আৰু 25ৰেও হৰণ যায় 15ৰে হৰণ কৰিলে কেইবাৰ যাব 20 বাৰ 20ৰে হৰণ কৰিলে 15 বাৰ আৰু 25ৰে হৰণ কৰিলে কেইবাৰ যাব 12 বাৰ যাব বুজি পালানে তাৰমানে ৰেজিমেন্টটোত সৈনিক কেইজন আছিলে কিমানজন 300 জন সৈনিক আছিল এতেকে সৈনিকৰ সংখ্যা 300 জন ক্লিয়াৰ হৈছে নে তাৰপিছৰ অংকটো চোৱা আমি কৰো 2 নম্বৰটো কি দিছে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এটা সময় দুইটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব এটা ঘন্টা 18 সেকেন্ডত বাজে এটা 60 সেকেন্ডৰ অন্তৰালত বাজে দুইটা এটা 18 সেকেন্ডৰ অন্তৰালত এটা 60 সেকেন্ডৰ অন্তৰালত কোনোবা এটা সময়ত এবাৰ বাজিলে তাৰ কিমান সময় পিছত আকৌ কি বাজিব আকৌ আমি কি উলিয়াম ইহঁতৰ কি উলিয়াম লসাগু উলিয়াম কিহৰ 18 আৰু 60 আমাক দিছে তাৰ কিমান সেকেন্ড পিছত আমাৰ ইউনিটটো কি কিহত দিছে সেকেন্ডত আছে ইউনিট মনত ৰাখিবা 18 আৰু 60 18 2 × 18 18টোক মই কেনেকৈ লিখিব পাৰো 2 * 3 * 3 2 * 3 স্কয়াৰ আৰু পিছৰটো 60 60 = 2 * 2 * 3 * 5 2 * 2 মানে 2 স্কয়াৰ * 3 * 5 এতেকে লসাগু কিমান হ'ব ইহঁত কিটাৰ 2 ৰ ঘাত ইয়াত 1 ইয়াত 2 2 স্কয়াৰ আহিব 3 ৰ ঘাত ইয়াত 1 ইয়াত 2 3 স্কয়াৰ আহিব আৰু কি আহিলে 5 এতিয়া আমাৰ ইয়াত আহিব 4 * 9 * কিমান 5 5 4 গুণ 20 আৰু পিনে 9 0 তাৰমানে দুয়োটা ঘন্টা পুনৰ কিমান সেকেন্ড পিছত বাজিব একেলগে 180 সেকেন্ড পিছত বাজিব এতেকে দুয়োটা ঘন্টা 180 সেকেন্ড পাছত পুনৰ এটা আমাৰ দিয়া নাছিল জানো কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব 180 সেকেন্ড পিছত পুনৰ একেলগে যেটো কোৱেশ্যনত থাকে সেইখিনি বস্তু লিখি দিবা আছে নেক্সট কোৱেশ্যনলৈ যাওঁ এতিয়া হলে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় এটা অনাতাঁৰ কেন্দ্ৰই কিমানটা বজায় তাৰমানে ৰেডিঅ' চেণ্টাৰ অনাতাঁৰ কেন্দ্ৰ দুদিনৰ মূৰে মূৰে বজায় অসম সংগীতটো ও মোৰ আপোনাৰ দেশ তাৰ পিছতে বজায় আন এটা কেন্দ্ৰই প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় তেন্তে সুধিছে তোমাক 30 দিনৰ মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰ একেটা দিনত সংগীতটো বজাব 30 দিনৰ মুঠতে কিমান বাৰ প্ৰথমতে আমি কিমান উলিয়াই লম কিমান বাৰ সিহঁতে বজায় কেইবাৰ বজায় দুদিনৰ মূৰে মূৰে আৰু এটা কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে তাৰমানে কেইদিনৰ মূৰে মূৰে সিহঁতে কি একেলগে বজায় তাৰমানে কেইদিনৰ মূৰে মূৰে সিহঁতে একেলগে বজায় সেইটো উলিয়াই লম আমি এটা হল দুদিনৰ মূৰে মূৰে আৰু এটা হল 3 দিনৰ মূৰে মূৰে তো অংক কৰো চোৱা দুদিনৰ মূৰে মূৰে এবাৰ আৰু 3 দিনৰ মূৰে মূৰে
এবাৰ বজায় বুজিছানে এটা 2 আৰু 3 এই দুইটা সংখ্যা কি সংখ্যা মৌলিক সংখ্যা হয়নে মই তোমালোকৰ আগৰ ক্লাছত কৈছিলো মৌলিক সংখ্যাৰ যেতিয়া তুমি লসাগু উলিয়াবা তেতিয়া সিহঁত দুটা কি আহিব পূৰণ কৰি দিলে হৈ যাব যেতিয়া সিহঁত দুইটা মৌলিক সংখ্যা হয় সিহঁতৰ কি সংখ্যা বুলি কয় এটা সহমৌলিক 2 আৰু 3 ইয়াত কি সহমৌলিক কাৰণ সিহঁতৰ অকল সমল উৎপাদক কি 1 এতেকে লসাগু কিমান হ'ব 2 * 3 তাৰ মানে 6 তাৰ মানে সিহঁতক একেলগে কেতিয়া বুজাব 6 দিনত বুজাব এতেকে 6 দিনৰ মূৰত দুইটা কেন্দ্ৰই একেলগে বুজাব হৈছে কিন্তু আমাক প্ৰশ্নত সুধিছে কি কেইবাৰ সুধিছে আমি পালো 6 দিনৰ মূৰে মূৰে বজায় আমাক কিমান দিনৰ কথা সুধিছে এমাহত কেইবাৰ একেলগে বাজিব এটা 6 দিনত এবাৰ বাজে 30 দিনত কেইবাৰ বাজিব 6 5 গুণ কিমান 30 আমি হেকিনিকা লিখিম এতিয়া 6 দিনত একেলগে বাজে কেইবাৰ এবাৰ এতেকে এদিনত একেলগে বাজে 1/6 বাৰ এতেকে 30 দিনত একেলগে বাজিব ইমান বাৰ মান কিমান আহিব 5 তাৰমানে আমাৰ আনসাৰটো কিমান আহিব 5 বাৰ বুজি পাইছানে প্ৰথমতে আমি কি উলিয়ালো যেহেতু মৌলিক সংখ্যা সিহঁতক পূৰণ কৰি দিলে আমি লসাগু পালো হয় না লসাগুটো আমাৰ কিমান আহিলে 6 তাৰমানে 6 দিনৰ মূৰে মূৰে দুইটা অনাতা কেন্দ্ৰৰ পৰা কি হ'ব একেলগে বাজিব কিন্তু আমাক প্ৰশ্নটো কি সুধিছে 30 দিনত সিহঁত কেইবাৰ বাজিব হা 6 দিনত যদি এবাৰ বাজে এদিনত হ'ব 6 ভাগৰ 1 আৰু 30 দিনত কি হ'ব পূৰণ 3 তাৰমানে 30/6 কেইবাৰ আহিব 5 বাৰ বাজিব বুজি পাইছানে ঠিকে আছে আজিৰ কাৰণে আৰু আকৌ নেক্সট ক্লাছটো লগ পাম থ্যাংক ইউ